হেল্ল' ৰিয়ান, আজি হৈছে 1 জানুৱাৰী আৰু সকলোকে হেপী নিউ ইয়াৰ, নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ মামাহঁতৰ তাতে, কাৰণ আজি মামাহঁতৰ তাতে খানা আছে, সকলোকে আমাক নিমন্ত্ৰণ দিছে। তো চাই থাকিবচোন কি হয় কি নহয়, আপোনালোকক সকলোবোৰ। তাৰপিছত আমি উঠি ল'লোঁ ই ৰিক্সাত। আমি আহি পাই গ'লোঁ গুৱাহাটী। তাৰপিছত মা আৰু মই এয়া ই ৰিক্সাত উঠি ল'লোঁ। গতিকে পেট পোছাটো মেইন, সেইবাবে বহুত বেছি ভোক লাগিছিলে। এখন ৰেষ্টুৰেণ্টত সোমাই লৈছোঁ আৰু কিবা বোলো খাওঁ। তাৰপিছত মোক চাওকচোন, মই ৰৈ আছোঁ। ফাইনেলি আহি গ'ল আমাৰ চাওমিন। পেট পূজা কৰা হৈ যোৱাৰ পিছত আটাই আমাক নিবলৈ আহিলে, মা, মোক, ভাইটি। যিহেতুকে নিজৰ ছোৱালী আহিছে বা নাতিনীক আহিছে, ইমান বেছি মৰম। তাৰপিছত লগ পাই গ'লোঁ আমাৰ টিকলিক, মানে মোৰ মামাৰ ছোৱালী। মই লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা কুঁৱা দেখা পাইছোঁ গুৱাহাটীত। আমাৰ গাঁৱত এনেকুৱা কুঁৱা নাই। আৰু আমি খানা খোৱা ঠাইখিনিয়ে হৈছে এইখিনি। ইয়াত আটাহঁতে ঘৰ বান্ধি আছে আৰু বহুত ধুনীয়া লাগে এইখিনি ঠাই, নিস্তব্ধ পৰিৱেশন, কোনো মানুহ নাই ইয়াত, সেইবাবে বহুত বেছি ভাল লাগে। অৱশেষত আমাৰ ভাত হৈ গ'ল। তাৰপিছত আটা, মা, আইতা সকলোৱে মিলি ভাত খাই আছে। মোৰ ভাত খোৱা হোৱাৰ পিছত অকণমান সেই ঠাইখিনিত ৰখি ভিডিঅ' কৰিলোঁ, যিহেতুকে মোৰ বহুত বেছি ভাল লাগে এনেকুৱা ঠাইত থাকি। তাৰপিছত আমি ঘৰ অভিমুখে উভতিলোঁ, মানে মামীহঁতৰ ঘৰলৈ যাম। যিহেতুকে গুৱাহাটী আহিছোঁ, সেইবাবে মামীহঁতৰ তাতে নগ'লেতো নহ'ব, তাৰ বাবে গ'লোঁ। তাৰপিছত মামীহঁতৰ ঘৰ পাই গ'লোঁ আৰু বহুত বছৰ মই অহা নাছিলোঁ, সেইবাবে যিহেতুকে অকণমান টাইম পাইছোঁ, সেইবাবে গ'লোঁ। মামীহঁতে চাহ তাহ ধুনীয়াকৈ দিলে। তাৰপিছত ঘৰ আহি পালোঁ আৰু মই হিটাৰটো একদম উলিয়াই লৈছোঁ, ভৰি হাত সেকি লৈছোঁ, যিহেতুকে বহুত বেছি ইয়াত ঠাণ্ডা, সেইবাবে। আৰু মোৰ বহুত বেছি ভাগৰ ধৰিছে, কাৰণ যিহেতুকে দিনটো ৰেষ্ট পোৱা নাই। তাৰপিছত ভাইটি আৰু মই গ'লোঁ গুৱাহাটীখন অকণমান ফুৰিবলৈ স্কুটিত। আৰু আজিৰ ব্লগটো মোৰ ইমানখিনিয়ে আছিলে। নতুন এটি ভিডিঅ'তে আপোনালোকক আকৌ লগ পাম বুলি আশাৰে আজি এৰিছোঁ। বাই বাই। মাজতে দেখো জাগে সপোন, চকুৰ বতাহ